বিভিন্ন সময় আৰু জাতীয় সত্তা আৰু হিন্দু চেতনা জাগৰণ যাত্ৰাৰ অংশ হিচাপে প্ৰথম যোৱাকালি মই মানকাছাৰত আছিলোঁ মা কামাখ্যা মন্দিৰ দৰ্শন কৰিছোঁ আজি আহি আপোনালোকৰ ইয়াত পাইছোঁ ৰাতিপুৱাই আমি গুৰুদ্বাৰত গৈছোঁ তাত আমি বিভিন্ন তেওঁলোকৰ সকলোৰ লগত লগ পাইছোঁ কথা বতৰা হৈছে তাৰপিছত আমি গীতাই ধুবুনী ঘাটত গৈছোঁ এতিয়া কালি বাইদেউ পূজা অৰ্চনা কৰিছোঁ ইয়াৰ পিছত আৰু দুই তিনিটা অনুষ্ঠান আছে আমি মহামায়ালৈকো যাম মহামায়া মাক আশীৰ্বাদ বিচাৰিম কথাটো হৈছে যে সনাতন সভ্যতা সংস্কৃতিত বিশ্বাস কৰা সকলো যে এক শাশ্বত আৰু সত্য এই কথাটো আমি ক'ৰবাত পাহৰি গৈছোঁ আৰু কিছুমান দুষ্ট চক্ৰৰ চক্ৰান্তত পৰি পেলাই আমাৰ মানুহবোৰে নিজকে সনাতন বুলি ক'বলৈ ভয় কৰা হৈছে সনাতন হিন্দু সভ্যতা সংস্কৃতি বুলি ক'লে যেন কিবা ফাইন দিব লাগিব যেন কিবা হেৰুৱাব তেনেকুৱা এটা পৰিৱেশ হৈছে সেইকাৰণে আজি মই ইয়ালৈ আহিছোঁ যে আমাৰ ইয়াত যিসকল জাতি হিচাপে জাতীয় সত্তা বুলি যিটো কৈছোঁ জাতি হিচাপে আপুনি ঠিকে আছে আপোনাৰ নিজৰ জেগাত থাকক আপুনি জাতিগতভাৱে যি আছে নিজৰ ঘৰৰ ভিতৰত নিজৰ পৰিয়ালৰ ভিতৰত নিজৰ সমাজৰ ভিতৰত ঠিকে থাকক ওলাই অহাৰ লগে লগে আমি হিন্দু আৰু হিন্দু হৈ আমি একত্ৰিত হৈ থাকিব লাগিব অহাৰ কাৰণ হ'লে হিন্দু যিসকল শুই আছে তেওঁলোকক জগাবলৈ আৰু যিসকল জাগ্ৰত হৈ আছে তেওঁলোকক একোজন যোদ্ধাৰূপে প্ৰস্তুত কৰিবলৈ আজি ইয়ালৈ আহিছোঁ আমাৰ স্বাভিমানটো ঘূৰাই আনিব লাগিব নহ'লে কিছুমান বিদেশী শক্তি আমাক নষ্ট কৰিছে নষ্ট কৰা শক্তিবোৰক আমি উত্তৰ দিব লাগিব উত্তৰ দিবলৈ আমি আহিছোঁ যাতে উত্তৰ দিয়াৰ আগত আমি প্ৰস্তুত কৰিব পাৰোঁ নিজকে তাৰ কাৰণে আজি আমি ইয়ালৈ আহিছোঁ হিন্দুৰ কাৰণে মই কি কৰিছোঁ সেইটো সময়ে ক'ব কাৰণ এই যাত্ৰাৰ আৰম্ভ আজি 2 বছৰ হৈছে 2 বছৰত পৃথিৱীত কোনেও একো কৰিব পৰা নাই এইকাৰণে একো কৰিব পৰা নাই বুলি মানুহে ভাবে আৰু কৰিবলৈ মোক যথেষ্ট সময়ো লাগিব কিয়নো 600 বছৰ মোগলৰ লগত গোলামী কৰা এটা জাতি এখন দেশ 200 বছৰ ব্ৰিটিছৰ লগত গোলামী কৰা এখন দেশ আৰু 70 বছৰ বিদেশী শক্তিৰ দ্বাৰা পৰিচালিত কংগ্ৰেছ নামৰ এটা দলৰ লগত দালালি কৰা এই মানুহখিনি মানসিকতা যিটো স্বামী বিবেকানন্দইও কৰিব নোৱাৰিলে মই দুদিনত আপুনি কেনেকৈ বিচাৰে মোক কিন্তু কৰাটো কৰিম সেইকাৰণে আজি আহি আপোনালোকৰ ইয়াত পাইছোঁ ইয়াত আহি উপস্থিত হৈছোঁ আৰু এই বাৰ্তা সকলোলৈকে গৈছে আৰু যাব এইটো হ'ব স্বামী বিবেকানন্দই য'ত এৰি থৈ গ'ল তাৰ পৰা আমি আৰম্ভ কৰিম তাৰ পৰা আৰম্ভ কৰিছোঁ আৰু জাতীয় সত্তা হিন্দু চেতনা জাগৰণ যাত্ৰাই আজি সকলোকে একত্ৰিত কৰিছে সেইকাৰণে আজি আহি আপোনালোকৰ ওচৰত আপুনি মুছলমানক অসুৰৰ লগত তুলনা কৰিছে কিহৰ ভিত্তিত আপুনি তুলনা মই কালি কৈছিলোঁ আৰু সংবাদটো যিধৰণে প্ৰচাৰ কৰিছে বাতৰিটোত সম্পূৰ্ণ বাতৰিটো প্ৰচাৰ কৰা নাই আৰু মই যিটো কথা কৈছোঁ বাতৰিটো মোৰ হাতত আছে মোৰ লগত আছেও সম্পূৰ্ণখিনি আপোনালোকে যি প্ৰচাৰ কৰে কৰিব সেইটো আপোনালোকৰ অধিকাৰ আছে তাত মোক ক'বলগীয়াও নাই কিন্তু কথা হ'ল আমি কি কৈছোঁ অসুৰ কোন আছিল ভাৰতীয় সভ্যতা সংস্কৃতিত অসুৰ তাৰ পৰা যিটো কৈছে যিটো হাইকোৰ্টৰ যিটো অৰ্ডাৰৰ ভিত্তিত তেওঁলোকে কৰিছে সেই গোটেই অৰ্ডাৰটো আমি পাইছোঁ এতিয়া চাম তাত কি আছিল কি নাই কেৱল মন্দিৰেই আছিল নে যিকোনো ধৰণৰ ইলিগেল ইনফ্ৰাষ্ট্ৰাকচাৰ আছিল মন্দিৰো আছিল নে নাই যদি নাই কেৱল মন্দিৰকেইটাই কিয় এই গোটেই কথাবোৰ আমি কোৰ্টৰ পৰা ৰিপৰ্টটো বিচাৰিম ৰিপৰ্টটো চাম এনালাইচিছ কৰিম তাৰপিছত আমি যি ব্যৱস্থা কৰিব লাগে আমি আইনগতভাৱে সেই ব্যৱস্থা